আমি প্ৰতি বছৰে ৰঙালী বিহু উদযাপন কৰি আহিছোঁ। দৌল উৎসৱৰ লগত সংগতি ৰাখি আমি এখন মুকলি বিহু প্ৰতিযোগিতাও অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰ আমাৰ ৩৮ সংখ্যক মুকলি বিহু প্ৰতিযোগিতা। এইবাৰ আমি বিভিন্ন আমাৰ অসম ভিত্তিক হৈছে এই প্ৰতিযোগিতাখন। গতিকে আমাৰ বছা বছা বিহু দলবিলাকে আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। ইয়াৰ উপৰি আমি আজি এই দিনজোৰা কাৰ্যসূচীত আমি ৰাতিপুৱা ৮ বজাত পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। তাৰপিছতে আমি সন্ধিয়া ৬ বজাত আমাৰ হিয়াৰ আমুঠু জুবিন গাৰ্গ তেখেতৰ প্ৰতিচ্ছবিত আমি এগছি বন্তি প্ৰজ্বলন কৰোঁ আৰু পুষ্পাঞ্জলি অৰ্পণ কৰোঁ। তাৰোপৰি আমাৰ সদ্যপ্ৰয়াত নিশামণি হালৈ, য'ত এগৰাকী পাঠিকা তথা বিমূৰ্তি তেখেতৰ আকস্মিক দুৰ্ঘটনাত পতিত হৈ তেখেতৰ মৃত্যুত আঁকোৱালি লয়। তেখেতৰ স্মৃতিত আমি এগছি বন্তি প্ৰজ্বলন কৰোঁ আৰু তেখেতৰ আত্মাই যাতে সদ্গতি লাভ কৰে তাৰ কামনা কৰি আমি পুষ্পাঞ্জলি অৰ্পণ কৰোঁ। আমি প্ৰতি বছৰে ৰঙালী বিহু উদযাপন কৰি আহিছোঁ। দৌল উৎসৱৰ লগত সংগতি ৰাখি আমি এখন মুকলি বিহু প্ৰতিযোগিতাও অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰ আমাৰ ৩৮ সংখ্যক মুকলি বিহু প্ৰতিযোগিতা। এইবাৰ আমি বিভিন্ন আমাৰ অসম ভিত্তিক হৈছে এই প্ৰতিযোগিতাখন। গতিকে আমাৰ বছা বছা বিহু দলবিলাকে আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। ইয়াৰ উপৰি আমি আজি এই দিনজোৰা কাৰ্যসূচীত আমি ৰাতিপুৱা ৮ বজাত পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। তাৰপিছতে আমি সন্ধিয়া ৬ বজাত আমাৰ হিয়াৰ আমুঠু জুবিন গাৰ্গ তেখেতৰ প্ৰতিচ্ছবিত আমি এগছি বন্তি প্ৰজ্বলন কৰোঁ আৰু পুষ্পাঞ্জলি অৰ্পণ কৰোঁ। তাৰোপৰি আমাৰ সদ্যপ্ৰয়াত নিশামণি হালৈ, য'ত এগৰাকী পাঠিকা তথা বিমূৰ্তি তেখেতৰ আকস্মিক দুৰ্ঘটনাত পতিত হৈ তেখেতৰ মৃত্যুত আঁকোৱালি লয়। তেখেতৰ স্মৃতিত আমি এগছি বন্তি প্ৰজ্বলন কৰোঁ আৰু তেখেতৰ আত্মাই যাতে সদ্গতি লাভ কৰে তাৰ কামনা কৰি আমি পুষ্পাঞ্জলি অৰ্পণ কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।